There is nothing absolute about life. জীৱনত সম্পূৰ্ণৰূপে স্থায়ী বুলিবলৈ একো নাই। সমগ্ৰ জীৱনেই ক্ষণভংগুৰ হয়, অস্থায়ী হয়। Life itself is not absolute. It has never been absolute. কাৰণ যাক আমি জীৱন বুলি কওঁ, যিবোৰ অনুভৱক আমি জীৱন অনুভৱ বুলি কওঁ, যিবোৰ শাৰীৰিক আৰু মানসিক সম্পৰ্কক, অনুভৱক, অভিজ্ঞতাক, পৰিচয়ক, প্ৰভাৱক আমি সত্য বুলি ভাবি থাকোঁ, এই আটাইবোৰেই ক্ষণভংগুৰ হয়, সদা পৰিৱৰ্তনশীল হয়, কেতিয়াও একেবাৰে স্থায়ী হৈ নাথাকি। বুজিব লাগিব আমি এইদৰে চালি জাৰি চাই, শৰীৰেই হওক মনেই হওক কেতিয়াও সম্পূৰ্ণৰূপে স্থায়ী হৈ থাকিব নোৱাৰে। সকলোবোৰেই অস্থায়ী হয়, অৰ্থাৎ সদা পৰিৱৰ্তনশীল হয়, আৰু মৃত্যুৰ নামত এদিন নাইকিয়াও হৈ যায়, শাৰীৰিকভাৱে মানসিকভাৱে। একো নাই এবছলিউট, একো নাই সম্পূৰ্ণ স্থায়ী। আৰু এইটো বৰ বেজাৰৰ কথা নহয় যদি আমি বিবেকী হৈ চালি জাৰি চাই বুজি পাইছোঁ, জানিছোঁ যে অস্থায়ীয়ে হয় সকলোবোৰ, একো নাই সম্পূৰ্ণৰূপে স্থায়ী বুলি। তেনেহ'লে আমি পৰম সত্যৰ দিশে গতি কৰি আছোঁ, যিটো এটা অতি সুন্দৰ কথা, আনন্দৰ বিষয়। অস্থায়ীবোৰকেই স্থায়ী বুলি জোৰ কৰি মানি থাকিলে নহ'ব। ভ্ৰান্ত ধাৰণা কিছুমান পুহি ৰখাৰ দৰেহে হ'ব তেনে কৰি। বুজিব লাগিব আমি সজাগতাৰে, সতৰ্কতাৰে যে একো নাই পৰম সত্য বুলিবলৈ সংসাৰত, শৰীৰত, মনত। যদি কিবা আছে পৰম সত্য, সেয়া শাৰীৰিক আৰু মনোবৈজ্ঞানিক সকলো পৰিৱৰ্তনশীলতাৰ পাৰৰ সাক্ষী ভাৱহে হয়, সাক্ষিত্বহে হয়। সেই সাক্ষিত্ব পৰম সত্য হয়, কাৰণ সাক্ষিত্বই সজাগতা হৈ, এৱেৰনেছ হৈ সকলো পৰিৱৰ্তনশীলতা চাই থাকে, জানি থাকে। সেই সাক্ষী ভাৱৰ সৈতে এক হৈ আমি চাব পাৰিব লাগিব সমগ্ৰ সংসাৰৰ, সমগ্ৰ জীৱনৰ পৰিৱৰ্তনশীলতাক সতৰ্কতাৰে, সজাগতা হৈ, এৱেৰনেছ হৈ